মুখ্যমন্ত্ৰী ডাঙৰীয়াক জেলত ভৰাব। কালি গোটেই দিনটো কংগ্ৰেছৰ বাবে কাম কৰিলে, কংগ্ৰেছৰ তেওঁ মানে ত্ৰাণকৰ্তা হিচাপে কাম কৰি এনেকুৱা ধৰণৰ পৰিলক্ষিত হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কব পাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয়। আজি সাধাৰণ মহিলা 1250 টকা সীমাবদ্ধ আৰু নেতা মন্ত্ৰী মহিলা 50 লাখ টকা ৰাজ সাহায্য পায়। ইমান যদি শুদ্ধ মানুহজনে চিন্তাত মানে উচ্ছেদ কৰিবলগীয়া আছে, আজি ইছ্যু বিলাক কিয় তেওঁ ফালৰি কাটিব লগা হৈছে যদি শুদ্ধ পথত আছে। আনকালে কিন্তু কেইটা মূৰ আছে, কেইখন গাড়ী আছে হিচাপ কৰে। হিচাপ কেনেকে হিচাপত বাহিৰত হিচাপত বাহিৰত হয় তেতিয়াতো গন্তি কৰিব নোৱাৰে ন। তেওঁ এটা ষ্টেটমেণ্ট দিছিলে, তেওঁ কৈছিলে যে চাইকিস্তাৰ ভাষানে দ্বিতীয় সংস্কৰণ বুলি কৈছিলে তেওঁ, নহয় জানো? কংগ্ৰেছে প্ৰত্যক্ষ কৰিছিলে। এতিয়া কথা আছে যে তেওঁ এখন এতিয়া ৰত্নাকৰ দেখুৱায়, তেওঁ ৰত্নাকৰ ভাৰ্জন 2 দেখুৱায়। ৰত্নাকৰ 2014 চনৰ পিছৰ পৰা বাল্মীকি হ'ল দেখোন। তেওঁ দেখোন গৰু গাখীৰ হৈ দেখোন কংগ্ৰেছৰ দিনত দেখোন দুৰ্নীতি কৰিছিলে। তেওঁহে সম্পত্তি পাওঁ বুলি ধৰিছে। আমাক দেখিছে 90জনী কিন গাই কেনেকে চুৰ হ'ল। প্ৰথমে কৈ বিচাৰিম ৰখি থকা আৰু দৰকাৰ নাই, ৰখি থকা আৰু সময় নাই, বিজেপি চৰকাৰ আৰু দৰকাৰ নাই। মানে কথাবোৰ এইবাৰ ভাবিবৰ হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াক জেলত ভৰাবৰ হ'ল। এয়াই আৰম্ভ কৰিব লাগিব। আৰু আপুনি যিখিনি কথা কৈছে সঁচাকৈ মানে কালি আমাৰ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া আৰু সন্মানীয় মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু সন্মানীয় কেচি গোপাল বেনু ডাঙৰীয়া তেওঁলোকে এয়াৰপৰ্ট পালে কি নাই পোৱা তেওঁ টুইট কৰা আৰম্ভ লাগি গ'ল। মানে তেওঁ কালি গোটেই দিনটো জনতাৰ বাবে একো কাম নকৰিলে, কালি গোটেই দিনটো কংগ্ৰেছৰ বাবে কাম কৰিলে, কংগ্ৰেছৰ তেওঁ মানে ত্ৰাণকৰ্তা হিচাপে কাম কৰিলে, এনেকুৱা ধৰণৰ পৰিলক্ষিত হ'ল। এতিয়া কথা হৈছে যে তেওঁ যে কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াই মানে তেওঁৰ কথা কৈছে, তেওঁৰ নামটো মেনশ্যন কৰা নাই, মুখ্যমন্ত্ৰী বুলিহে কৈছে, মুখ্যমন্ত্ৰী বুলি কৈছে, তেওঁৰ নামটো মেনশ্যন কৰা নাই। 16 মিনিট 34 ছেকেণ্ডৰ ভাষণটোত তেওঁৰ নামটো এবাৰো মেনশ্যন কৰা নাই, হয়তো তেওঁ দেখা নাই, সেইকাৰণে তেওঁলোকৰ কথা কৈছে। আৰু বিজেপি চৰকাৰখনৰ মানে এটা কামেই হৈছে, তেওঁলোকৰ এটাই কাম, তেওঁলোকৰ পাব্লিচিটি। নিজকে পাব্লিচিটি কৰিব, নহবা আনৰ হতুৱাই হ'লেও জোৰ জবস্তি হ'লেও পাব্লিচিটি কৰিব, তেওঁলোকে মাৰ্কেটিং কৰি ভাল পায়। উদাহৰণ দিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া ডিমনিটাইজেশ্যন হৈছিলে তেতিয়া কি কৰিছিলে, নিজৰ মাকক ATM-ৰ সন্মুখতে বৃদ্ধাগৰাকী 90 ঊৰ্ধ বৃদ্ধাগৰাকী ATM-ৰ কাৰণে মানে বাহিৰত লাইন লগাই থৈছিলে, তেওঁ লাইনত ৰখাই থৈছিলে প্ৰখৰ ৰ'দত। সেইটো এটা মাৰ্কেটিং আছিলে। নিজৰ মাতৃক 90 ঊৰ্ধৰ এগৰাকী মাতৃক কোনে মানে ৰ'দত প্ৰখৰ ৰ'দত থিয় কৰাই দিব? আপুনি পাৰিব? আমিতো নোৱাৰো। এইবিলাক বিজেপি আগৰ পৰা চলি আছে, নিজক প্ৰচাৰ কৰা। ৰাহুল গান্ধী ডাঙৰীয়া মুখ্যমন্ত্ৰী বুলিহে কৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নামটো মেনশ্যন কৰে, তেওঁ কিয় গাত পাতি ল'লে? তেওঁ কৰিছে, তেওঁ দুৰ্নীতি কৰিছে, তেওঁ ভাবিছে মানে মোৰ কথাই কৈছে, মই জেলত যাব লাগিব। তেওঁ অনুতপ্ত হৈছে, সেইকাৰণে তেওঁ কৈ আছে। তেওঁ ভিডিঅ'টো বাৰে বাৰে চোৱাটো মই ভাবো দৰকাৰ, যে তেওঁৰ নাম মেনশ্যন কৰিছে নে নাই কৰা। তেওঁ যদি দুৰ্নীতি কৰিছে তেওঁ জেলত যাব, সাধাৰণ জনতাই যদি কৈছে সাধাৰণ জনতাই ভুগিব, ৰাহুল গান্ধীয়ে যদি কৰিছে ডাঙৰীয়া কৈছে ৰাহুল গান্ধীয়ে ভুগিব। তেওঁ ইমান কিয় গাত লাগিছে? আৰু তেওঁ কৈছে যে শুদ্ধ পথত আছো, মই শুদ্ধ পথত আছো। গৌৰৱ গগৈ ডাঙৰীয়া যি ধৰণে ৰাহুল গান্ধী ডাঙৰীয়া যি ধৰণে মোক কথা কৈছে, মই প্ৰশংসা বুলি ভাবি লৈছো, মই শুদ্ধ পথত আছো। এতিয়া কথাটো সুধিব বিচাৰিছো, তেওঁ যিহেতু কৈছে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কব পাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয়। এতিয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুধিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোধা নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুধিছো, তেওঁ সঁচাকৈ শুদ্ধ পথত আছেনে? তেওঁ যদি শুদ্ধ পথত আছে, আজি তেওঁ কংগ্ৰেছ আৰু বিজেপিলৈ কিয় গুচি গ'ল? তেওঁ যদি শুদ্ধ পথত আছে, কংগ্ৰেছ আৰু বিজেপিলৈ কিয় গুচি গ'ল? তেওঁ যদি শুদ্ধ পথত আছে, একালত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিলে যে তেওঁৰ বিৰুদ্ধে একশ্যন নহব বুলি কৈছিলে। পেপাৰ পত্ৰ এতিয়াও আছে, পেপাৰ কাটিং বিলাক এতিয়াও মানুহৰ হাতে হাতে আছে। তেওঁ যদি শুদ্ধ পথত আছে, তেনেহলে এই আজি শিক্ষকেই হওক, আশা কৰ্মীয়ে হওক, সাধাৰণ জনতাই হওক, নিবনুৱাই হওক, আজি ৰাজপথত কিয় আন্দোলন কৰি আছে? তেওঁ যদি শুদ্ধ পথতে আছে, আজি সাধাৰণ মহিলা 1250 টকা সীমাবদ্ধ আৰু নেতা মন্ত্ৰী মহিলা 50 লাখ টকা ৰাজ সাহায্য পায়। তেওঁ যদি শুদ্ধ পথতে আছে, আজি তেওঁ মানে মিডিয়াৰ বোমটো দেখিলে কিয় মানে এনি টাইম কংগ্ৰেছৰ কটাক্ষ। এতিয়া তেওঁৰ 4টাই বচন আছে, গৌৰৱ গগৈ ডাঙৰীয়া, হিন্দু মুছলিম, কংগ্ৰেছৰ ভিতৰ চোৱাত কি আছে এইবিলাক তেওঁ খবৰ ৰাখে। কিন্তু আজি আন্দোলন এটা গৈ আপুনি সোধকচোন, ক'ব মইতো দেখা নাই আন্দোলন,
কতা আন্দোলন অসমততো আন্দোলন নাই অসমততো শান্তিৰ কপৌচৰে ঘূৰি আছে বুলি কয় তেওঁ সঁচাকে শুদ্ধ পথত আছে নে তেওঁক মানে সুধিব বিচাৰিছো তেওঁ যে কৈছে শুদ্ধ পথত আছে আজি শুদ্ধ পথত থকা এজন মানুহে দল সলাব পাৰে জানো যিজন মানুহে পুৰণি এটা টুইট খুব ভাইৰেল হৈছে তেওঁ কৈছে যে মই ৰাহুল গান্ধী ডাঙৰীয়া আৰু সোনিয়া গান্ধী ডাঙৰীয়াৰ প্ৰতি সদায় মানে তেওঁ মানে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁলোকক মানে সদায় মানে তেওঁ মানে ঋণী হৈ আছে তো তেনেকুৱা ধৰণৰ এটা টুইট কৰাৰ পিছত সেইজন মানুহে বিজেপিলৈ কিয় যাবলগীয়া হ'ল ইমান যদি শুদ্ধত আছে মানে গাখীৰৰ মানে দুগ্ধেদি যদি স্নান কৰিছে নিজকে ইমান যদি শুদ্ধ মানুহজনে কিয় চিন্তাত মানে উচ্ছেদ কৰিবলগীয়া আছে আজি ইছ্যুবিলাক কিয় তেওঁ ফালৰি কাটিব লগা হৈছে যদি শুদ্ধ পথত আছে কিন্তু আগতেতো একদম মানে সিদিনাখনতো আৰু ৰকিবুল হুছেইন ডাঙৰীয়া কান্দিছে জুম কৰি বুলি চাইছিলে সাধাৰণ জনতাৰ যে চকু পানী জুম কৰি চোৱা হলে খুব ভাল আছিলে এতিয়া আনকালে কিন্তু কেইটা মূৰ আছে কেইখন গাড়ী আছে হিচাপ কৰে হিচাপ কৰিব কেনেকে হিচাপৰ বাহিৰত যে হিচাপৰ যেতিয়া এটা বাহিৰত হয় তেতিয়াতো গন্তি কৰিব নোৱাৰে ন তো তেওঁলোকে এতিয়া কি কৰিব সেইকাৰণে তেওঁলোকে কি কৰিছে এতিয়া গামোচা ইছ্যুটো আনিলে পীযুষ হাজৰিকা ডাঙৰীয়া গামোচা ইছ্যুটো আনিলে এতিয়া কথা হৈছে কি পীযুষ হাজৰিকা ডাঙৰীয়া হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক তেওঁলোকে এযোৰ চশমা পিন্ধি আছে দুৰ্নীতি চশমা আনক বদনাম কৰা চশমা আৰু সংঘৰ্ষ লগোৱা চশমা পিন্ধি আছে পীযুষ হাজৰিকা ডাঙৰীয়া যিটো চশমা পিন্ধি আছে এইযোৰ সংঘৰ্ষ লগোৱা চশমা হয় মানুহক বদনাম কৰা এযোৰ চশমা পিন্ধিছে তেওঁ যদি চকু কিবা বেয়া হৈছে তেওঁ ৰিয়েল এযোৰ চশমা পিন্ধক যাতে তেওঁ কিয়ৰ হয় তাৰ পৰা কিন্তু তেওঁ দুৰ্নীতি চশমাখন লোকক বদনাম কৰা চশমাখন খুলি দিয়ক ৰাহুল গান্ধী ডাঙৰীয়া গামোচাখন লৈ পেলাই হাতেৰে ডিঙিত পিন্ধি আকৌ গামোচাখন এনেদৰে তেওঁ ধুনীয়াকে জাপিছে সেইবোৰ দেখা নাপায় কিন্তু অমিত শ্বাহ ডাঙৰীয়া আহিছে গামোচা কালেকশ্যন কৰা নিচিনাকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয় যদিও আমাৰ মতৰ মিল নাথাকিব পাৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী তেওঁ যেতিয়া অমিত শ্বাহ ডাঙৰীয়া গামোচাখন পিন্ধাব গৈছিলে এয়াৰপৰ্টত অমিত শ্বাহ ডাঙৰীয়া কি কৰিছে এনেকে টানি লৈ আনিছে যেন খৰিহে চাপাইছে এই যে এক্সামৰ টাইমত যে ষ্টুডেণ্ট বিলাকৰ যেতিয়া পৰীক্ষা শেষ হয় লাষ্ট টাইমত যেতিয়া বেল দিয়ে তেতিয়া যে শিক্ষক বিলাকে যে বহীবিলাক যে টানি আনে ষ্টুডেণ্টৰ পৰা তেনেকুৱা হোৱা নাছিলে জানো পাৰিলে মোক অলপ মাটিকে দে অমিত শ্বাহ ডাঙৰীয়া যি ধৰণে কৰিলে অসমত আহি পেলাই অসমীয়া গামোচাখনৰ অপমান কৰিছিলে যিখন গামোচা GI টেগ পাইছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া অপমান কৰিছিলে যিটো সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 ঘণ্টা গামোচাখন ডিঙি লৈ থাকে অনবৰতে গামোচাখন ডিঙি লৈ থাকে তো সেইটো দলৰ নেতাই যেতিয়া অসমত যেতিয়া পদাৰ্পণ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে গামোচাখন পিন্ধাই একদম খৰি চপোৱা নিচিনাকে গামোচাখন এনেকে আৰু না ডিঙিটো নিপিন্ধে সেয়া কি অপমান নহয় নেকি সেই অপমান নহয় আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া গামোচাখন পিন্ধিছে তেওঁলোকৰ প্ৰব্লেম আছে তেওঁলোকে যিযোৰ চশমা পিন্ধি আছে দুৰ্নীতিৰ চশমা চিণ্ডিকেটৰ চশমা আপোনাৰ লোকক বদনাম কৰা চশমা হিন্দু মুছলমান চশমা সংঘৰ্ষ লগোৱা চশমা এই চশমাযোৰ খুলিলেহে তেওঁলোকে দেখিব যেতিয়ালৈকে নুখুলে তেতিয়ালৈকে এইবিলাক সংঘৰ্ষ লগাই থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ নেতাপালি নেতাবিলাক হৈছে মানে গছৰ গুৰিটো কাটি পেলাই তাৰ ওপৰত পানী দিয়া সেইটোৱে তেওঁলোকৰ উদ্দেশ্য হৈছে তেওঁ এটা ষ্টেটমেণ্ট দিছিলে তেওঁ কৈছিলে যে ছাইদুল্লাৰ ভাষানীৰ দ্বিতীয় সংস্কৰণ বুলি কৈছিলে তেওঁ নহয় জানো কংগ্ৰেছক কটাক্ষ কৰিছিলে এতিয়া কথা আছে যে তেওঁ দেখোন এতিয়া ৰত্নাকৰৰ পাৰ্ট 2 দেখোন তেওঁ ৰত্নাকৰ ভাৰ্জন 2 দেখোন ৰত্নাকৰ 2014 চনৰ পিছৰ পৰা বাল্মীকি হ'ল দেখোন তেওঁ দেখোন গৰু গাখীৰ গা ধুই একদম পবিত্ৰ হৈ গ'ল দেখোন কংগ্ৰেছৰ দিনা দেখোন দুৰ্নীতি কৰিছিলে তেওঁহে আজি সম্পত্তি পাহাৰ কোনে গঢ়িছে আমাক লাগে যে 90জনী গীৰ গাই কেনেকে চুৰ হ'ল 90জনী গীৰ গাই চুৰ কৰিছিলে নে চুৰ কৰোৱা হৈছিলে আৰু 90জনী গীৰ গাই বেচিবলৈ কোনে নিৰ্দেশ দিছিলে আৰু 90জনী গীৰ গাই যে বেচিছিলে চৰকাৰীভাৱে নিবিদা দিয়া হৈছিলে নে এডভাৰটাইজমেণ্ট দিয়া হৈছিলে নে এইবিলাক আমাক লাগে আৰু ৰাজ সাহায্য যে 50 লাখ টকা পাইছে কি ভিত্তিত পাইছে তেওঁ গৰুৰ বিষয়ৰ পৰা নলেজ আছেনে আমাক এইবিলাক লাগে আমাক ছাইদুল্লাহ দ্বিতীয় সংস্কৰণ তৃতীয় সংস্কৰণ তেওঁ ক'বলৈ দৰকাৰ নাই তেওঁৰ মুখত নোখোৱায় তেওঁৰ মুখত এইবিলাক কথা নোখোৱায় এতিয়া কথা আছে কি তেওঁ দেখোন ৰত্নাকৰৰ পাৰ্ট 2 আমিও ক'ব পাৰোঁ ৰত্নাকৰৰ মানে তেওঁ ভাৰ্জন 2 হয় এতিয়া তেওঁ ৰত্নাকৰৰ পৰা বাল্মীকি হৈছে এতিয়া তেওঁ পবিত্ৰ বুজি পাইছে নাই এতিয়া তেওঁৰ পাপৰ বাহিৰবিলাক মানে কংগ্ৰেছে ল'ব লাগে তেওঁৰ কথা আৰু অমিতা গছে চোফা ছেট বনোৱা একেই কথা মই আগতেও কৈছিলোঁ এইবিলাক কথা ভেলু নাই তেওঁলোকে এটা ইছ্যু ডাইভাৰ্ট কৰিব লাগে আমাক লাগে গীৰ গাই চুৰ কোন প্ৰথমে সেইটো আনচাৰ দিয়ক তাৰপিছত দেখা যাব কোন ছাইদুল্লাহ দ্বিতীয় সংস্কৰণ হয় কোন কি হয় পিছত দেখা যাব প্ৰথমে আমাক লাগে গীৰ গাই চুৰ কোন আৰু 50 লাখ টকা ৰাজ সাহায্য যে পালে আমাৰ সাধাৰণ মহিলাই 50 লাখ টকা কোনদিনা ৰাজ সাহায্য পাব যিবিলাক গো পালন কৰি আছে আমাৰ যুৱকসকলে যিসমূহ কৰি আছে সেইবিলাক তেওঁলোকেতো আজিলৈকে চৰকাৰীৰ পৰা সাহায্য এটাও পোৱা নাই তেওঁলোকে কেতিয়া চৰকাৰী সাহায্য পাব সেইকাৰণে কৈছোঁ কথাবোৰ এইবাৰ ভাবিবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া জেলত ভৰাবৰ হ'ল